উদুলি মুদুলি হিৰিম্বা নগৰী। আজিৰে পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলন। মেৰাপানীৰ তেলিশাল হিৰিম্বানগৰত আজিৰে পৰা আৰম্ভ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলন। ২, ৩ আৰু ৪ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিনিধি সন্মিলনখনি আজিৰে পৰা আৰম্ভ হৈছে। পতাকা উত্তোলনকে ধৰি বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে প্ৰথম দিনৰ কাৰ্যসূচী। বড়োসকলৰ বিভিন্ন সমস্যাৰাজিৰ লগতে শিক্ষা, সংস্কৃতি আৰু মহিলা সবলীকৰণ সন্দৰ্ভত বিতং আলোচনা হ'ব এপছুৰ এই প্ৰতিনিধি সন্মিলনত। প্ৰায় ১,৫০,০০,০০০ টকা ব্যয় সাপেক্ষে আয়োজন কৰা এই সন্মিলনত বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতৰো সমাহাৰ ঘটিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে অসম মন্ত্ৰীসভাৰ আন একাংশ মন্ত্ৰী আৰু বিধায়কে অংশগ্ৰহণ কৰিব এপছুৰ এই প্ৰতিনিধি সন্মিলনত। অসমৰ ৩৩খন জিলাৰ লগতে নেপাল, ভূটান আৰু বাংলাদেশৰ পৰাও একাংশ প্ৰতিনিধিয়ে সন্মিলনখনিত যোগদান কৰিবহি বুলি আশা প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে। আমি এপছুৰ কনফাৰেন্স আমি পাতোঁ অসমৰ বিভিন্ন প্ৰান্তত। গতিকে আজি আমাৰ অজন্তা বাইদেউৰ সমষ্টিত আহি যথেষ্ট ভাল লাগিছে, উন্নয়ন হৈছে আৰু বিচাৰোঁ অন্য সমষ্টিৰ নিচিনা গোলাঘাট সমষ্টি এইখন জিলা এখন সমষ্টি আৰু উন্নয়ন হওক আৰু ঠিক তেনেকৈ অসমৰ বিভিন্ন সমষ্টিও উন্নয়ন হওক। ধন্যবাদ। প্ৰতিনিধি সন্মিলনখনিৰ লগত সংগতি ৰাখি তিনিওটা দিনতে সন্মিলনস্থলীত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে। উল্লেখযোগ্য যে নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক প্ৰতিনিধি সন্মিলনখনিৰ অভ্যৰ্থনা সমিতিৰ সভাপতিৰ দায়িত্বত আছে বড়ো কছাৰী স্বায়ত্তশাসিত কল্যাণ পৰিষদৰ মুখ্য কাৰ্যবাহী ৰোমিঅ' পি নাৰ্জাৰী। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, গোলাঘাট।